दापोरी जो अपर सुबनसिरी का डीसी हूँ और एसपी साहब भी आया हुआ है। हम लोग का जो ट्रांसपोर्ट स्टेट लेवल का प्रेसिडेंट भी आया हुआ है और यहाँ का लोअर संघ का एसपी और आपका EAC मैडम भी आया है। सब आके आपका असम का कंट्रोल भी सब एसोसिएशन का आया हुआ है। हम लोग एनएनएमसी डिसीजन ले लिया कि उसको एज पर गवर्नमेंट प्रोविजन में कंपनसेशन दिया जाएगा और सब एग्री हुआ है और हम लोग का इशू को रिजोल्व कर दिया। उसका डिमांड को हम लोग रिजोल्व कर दिया। 4 पॉइंट डिमांड था, सेट ऑफ डिमांड था, उसको हम लोग आज पूरा रिजोल्व कर दिया। थैंक यू। अपर सुबनसिरी का डिप्टी कमिश्नर हमारा गंबो साहब जो रखा है मीटिंग, कोऑर्डिनेशन मीटिंग, ये भगवान का आशीर्वाद है। और साथ ही साथ हमारा जो अपर सुबनसिरी का जो सुपरिटेंडेंट ऑफ पुलिस है एसपी साहब और हमारा लिकावली का एसपी साहब और EAC और हमारा जो असम का जितना जो है ट्रांसपोर्ट ऑर्गेनाइजेशन है उसका साथ में हम लोग जो है कोलैबोरेशन ऑल अरुणाचल प्रदेश पब्लिक ट्रांसपोर्ट फेडरेशन अब तक जो है मीटिंग रख के आज बहुत फ्रूटफुल डिस्कशन सोल्यूशन हुआ है। तो संजय नाथ जी हैं जो मार दिया, उसका रिगार्डिंग में जो हम लोग डिस्कशन किया, कंपेंसेशन होना चाहिए और कुछ जो है बहुत सा 4 पॉइंट का एजेंडा है। 4 पॉइंट ही हमारा डीसी साहब ने यस बोल दिया। तो डीसी साहब हमारा अपर सुबनसिरी गंबो साहब और एसपी साहब जो अभी कंपेंसेशन का जो हमारा विक्टिम जो संजय नाथ ने देना है और इस लेवल को इमीडिएटली जल्द से जल्दी सरकार से निवेदन है, एडमिनिस्ट्रेशन है, एकदम 10-15 दिन का अंदर में इसको सेंशन किया जाए। कथा दिसे जे जी मते आमार आगतो হৈ যোৱা ঘটনা যেটো দুৰ্বপাঠক লিখিয়াল যে লেমলেমিয়া নহয় হেতুৰ বিষয়ে আমি একদম স্পষ্ট হলো যে আমাৰ 2 দিনৰ ভিতৰত আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হ'ব এতিয়া। গতিকে আজিৰ পৰা আমাৰ সকলো যিমান শ্ৰমিক বন্ধু আছে যোনে য'ত যেনেকৈ ৰৈ আছিলে মোৰ তেখেতলোকৰ অনুৰোধ আজিৰ দিন ভাল হ'ল আমালোকে আপোনালোকে ধুনীয়াকৈ অহা যোৱা কৰিব পাৰে। 22 আগষ্টত আমাৰ অসমৰ চিলাপথাৰ মাধুৰী পথাৰৰ ট্ৰাক চালক সঞ্জয় নাথৰ যি হত্যাকাণ্ড হৈছিলে সেই হত্যাকাণ্ড সন্দৰ্ভত আমি এখন স্মাৰক পত্ৰ আমি দাপৰজু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনলৈ পঠাইছিলোঁ আৰু আজি সেই তেখেতলোকৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতে টাগিন ষ্টুডেণ্ট ইউনিয়ন আৰু অল অৰুণাচল প্ৰদেশ ট্ৰেন্সপৰ্ট ফেডাৰেশ্যনৰ বিষয়ববীয়া আমাৰ মাজত উপস্থিত হৈছিলে। খন্তেক সময়ৰ আগতে আমি আমাৰ লিকাবালি চাৰ্কিট হাউচত আমি আলোচনাত বহিছিলোঁ আৰু এই আলোচনাতে তেখেতসকলে সঞ্জয় নাথৰ কাৰণে আমি যি স্মাৰক পত্ৰত 4টা দাবী আমি জনাইছিলোঁ। সেই প্ৰথম দাবীটো আমাৰ আছিলে মৃতকৰ পৰিয়ালৰ এটা সাহায্য আমি এটা দাবী আছিলে, সেইটো ইতিমধ্যে আমাৰ কাম কাজ হৈ আছে। আমাৰ অধিবক্তা আমাৰ স্থানীয় অধিবক্তা ডাঙৰীয়া তেখেতৰ হস্তক্ষেপত এতিয়া কাম চলি আছে এইখিনি। আৰু 2 নম্বৰত আমি যিটো দাবী জনাইছিলোঁ যে যিখিনি দোষী যি 9জনক পুলিচে এৰেষ্ট কৰিছিলে তেখেতলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি শাস্তি প্ৰদান কৰাৰ সেইখিনি ইতিমধ্যে আমাক আৰু লগতে মই দুটাটো উল্লেখ কৰি দিছোঁ। আৰু যিখিনি আমাৰ অসমৰ ট্ৰাক চালকেই হওক বা শ্ৰমিককেই হওক দাপৰজু বা অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত অত্যাচাৰৰ শোষণৰ বলি হৈ আহিছিলে তেখেতলোকক আমাৰ স্পষ্টকৈ আমাৰ দাপৰজুৰ বিশেষ SP মহোদয়ে জনাইছে যে সেইখিনি সুৰক্ষাৰ কাৰণে আমি চেষ্টা কৰিম আৰু DC মহোদয় আৰু SP মহোদয়ে সম্পূৰ্ণ আমাক আশ্বাস দিছে যে সেই 3টা দাবী তেখেতলোকে আমাক সহযোগ কৰিব। আৰু লগতে যিটো আমাৰ ক্ষতিপূৰণৰ দাবী সেই তেখেতৰ এইটো কাম আমাৰ চলি আছে। ক্ষতিপূৰণ কেনেকৈ কি দিয়া হয় তেখেতলোকৰ ফাণ্ডৰ পৰা সেইখিনি অনাগত সময়ত আমাৰ 10জনীয়া নহয় আমাৰ 14জনীয়া এটা আমাৰ পেনেল আমি ঠিক কৰি মেম্বাৰ গ্ৰুপ আমি ওপৰলৈ প্ৰেৰণ কৰিছোঁ আৰু অনাগত সময়ত সেই বিষয়ে আমি আপোনালোকক বিতংকৈ জনাম।